নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:25 আৰু অস্ত যাব 5:43। পঞ্চমী তিথি আৰু আজিৰ দিনটোত 1:40 থাকিব। ভৰণী নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ আজি ৰাশি হ'ব মেঘ ৰাশি, বৈশ্য নৰগণ হ'ব। যাত্ৰাৰ কথা ক'বলৈ গ'লে আজিৰ দিনটোত আপোনাৰ কোনোফালে যাত্ৰা নাই। আজিৰ দিনটোত ভাগ্যশালী ৰাশিবোৰ হৈছে মিথুন, কৰ্কট, তুলা, বৃশ্চিক, মকৰ। আজিৰ দিনটো সাৱধানেৰে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেঘ, বৃষ, কন্যা, সিংহ, ধনু, কুম্ভ, মীন। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি এজন বিশেষ বন্ধুক সহায় কৰি সান্তনা পাব। আজিৰ দিনটো আপুনি আপোনাৰ মৰমৰ বন্ধুক যদি আপুনি সহায় কৰে, কামত যদি সহায় কৰে, আপুনি সান্তনা পাব বুলি কৈছে। আপোনাৰ সম্ভাৱনাক ইতিবাচক আৰু গুৰুত্বপূৰ্ণ কাৰ্যকলাপত ৰাখক। আজিৰ দিনটোত আপোনাৰ সম্ভাৱনা আপোনাক গুৰুত্ব সহকাৰে আৰু ইতিবাচকতাৰে আপোনাক ৰাখিবলৈ কৈছে। আপুনিও সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি সফলতা পাব বুলি কৈছে। বহু ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰিব লাগিব। আজিৰ দিনটোত আপুনি বহু ক্ষেত্ৰত আপোনাক ধৈৰ্য ধৰিবলৈ কৈছে। কাজিয়া পেচাল তৰ্ক কৰিবলৈ কোৱা নাই। অন্য ব্যক্তিৰ লগত কোনো কাৰণ নোহোৱাকৈ কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোত আপুনি একো কাৰণ নোহোৱাকৈ অন্য ব্যক্তিৰ লগত আপোনাক কাজিয়া পেচাল তৰ্ক কৰিবলৈ কোৱা নাই। আপুনি ধৰ্মীয় সংকটতো ধৰা পৰিব পাৰে। আজিৰ দিনটোত আপুনি ধৰ্মীয় সংকটত যদি কাম কৰি আছে, কিছুমান কামক লৈ আপুনি ধৰা পৰিব পাৰে বুলি কৈছে। অন্য ব্যক্তি চকু ফুল খাব আপোনাৰ কামক লৈ। ঘৰৰ মহিলাসকলক সম্পৰ্কটো মিঠা কৰি ৰাখিব। আজি আপোনাৰ ঘৰৰ পৰিয়ালৰ ব্যক্তিৰ লগত, ঘৰৰ মহিলাসকলৰ লগত সম্পৰ্ক আপোনাক ভালে ৰাখিবলৈ কৈছে। আজিৰ দিনটোত আনন্দ ফূৰ্তি, হাঁহি ফূৰ্তিৰ মাজেৰে আজিৰ দিনটোত আপোনাক থাকিবলৈ কৈছে ঘৰৰ মানুহৰ লগত। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপোনাৰ বেছিভাগ কাম সময়মতে সজ্জিত কৰা হ'ব। আজিৰ দিনটোত আপুনি যি কাম কৰে সেই কাম আপুনি সময়মতে কৰিব পাৰিব বুলি কৈছে। মনোৰঞ্জনমূলক ভ্ৰমণ পৰিকল্পনা থাকিব। আজিৰ দিনটোত আপুনি যদি ভ্ৰমণ কৰে আপোনাৰ ভাল বুলি কৈছে। ভ্ৰমণৰ পৰিকল্পনা থাকিব বুলি কৈছে। আজিৰ দিনটোত আজি আপুনি এজন অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিত্বত লগ পাব। উন্নতিৰ পথো মুকলি কৰা হ'ব। আজিৰ দিনটোত আপুনি অভিজ্ঞতা থকা ব্যক্তিক লগ পাব পাৰে বুলি কৈছে। আৰু আপোনাৰ টকা পইচা হ'ব, উন্নতি হ'ব বুলি কৈছে। হঠাতে ঘৰত অতিথি আগমনে কিছুমান গুৰুত্বপূৰ্ণ কামত বাধা দিব আৰু অতিৰিক্ত ব্যয় হ'ব। আজি আপোনাৰ ঘৰত অতিথি আহিব পাৰে বুলি কৈছে আৰু আপোনাৰ কামত বাধা দিবহি। সেই অতিথিজনে আহি আপুনি কাম কৰি থকা অৱস্থাত আজিৰ দিনটোত
আপোনাৰ আচৰণগত নমনীয়তা থকাটো গুৰুত্বপূৰ্ণ। সেয়েহে অলপ নম্ৰ হওক। আপোনাৰ আচৰণক নমনীয়তা আনিবলৈ কৈছে আজিৰ দিনটোত। আপোনাক নম্ৰ হ'বলৈ কৈছে আজিৰ দিনটোত। সময়মতে আপোনাৰ ভুলবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰক। আপোনাৰ যদি ভুল হৈছে, সেই ভুল আপোনাক সময়মতে সংশোধন কৰিবলৈ কৈছে আজিৰ দিনটোত। অন্য ব্যক্তিৰ লগত যদি আপুনি ভুল কৰিছে কিবা কথা বতৰা লৈ আজিৰ দিনটোত, এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। এইটো এটা অনুকূল সময়। আপোনাৰ সময় আজি ভাল বুলি কৈছে। কিছু সময়ৰ পৰা চলি থকা সমস্যাবোৰ আঁতৰ কৰা হ'ব আৰু ঘৰটোৰ তত্বাৱধানৰ কামবোৰৰ প্ৰতি মনোযোগ দিয়া হ'ব। আপোনাৰ যদি সমস্যা চলি আছিলে ঘৰৰ কামক লৈ, আজি আপুনি সেই সমস্যাটো সমাধান কৰিব পাৰিব আৰু কামৰ প্ৰতি আপোনাক মনোযোগ দিবলৈ কৈছে। আপুনি ওচৰৰ লোকসকলক লগ পোৱাৰ সুযোগ পাব। আজিৰ দিনটোত আপুনি ঘৰৰ ওচৰৰ ব্যক্তিক লগ কৰিব পাৰিব বুলি কৈছে আৰু লগ কৰি আনন্দ ফূৰ্তি পাব। পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা এইটো সঠিক সময়। আজিৰ দিনটোত আপোনাৰ পূৰ্বৱৰ্তী পৰিকল্পনা ৰূপায়ণ কৰিব পাৰিব বুলি কৈছে। সময় ভাল বুলি কৈছে আজিৰ দিনটোত। আপোনাৰ খং নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক খং নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। বেছি খং কৰিবলৈ কোৱা নাই আৰু ধৈৰ্য আৰু সংযমৰ সৈতে কাম কৰক। আজিৰ দিনটোত আপোনাক ধৈৰ্য ধৰি কাম কৰিবলৈ কৈছে। খং কৰিবলৈ ইমান আপোনাক দিয়া নাই। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। সময়ৰ গতি অনুকূল। সময়ৰ গতি আপোনাৰ ভাল বুলি কৈছে। টকা আৰু ধনৰ ক্ষেত্ৰত আপুনি এক সঠিক বাজেট বজাই ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটোত আপুনি সঠিক বাজেট বজাই ৰাখিব। টকা আৰু ধনৰ ক্ষেত্ৰত আপুনি এক সঠিক বাজেট বজাই ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটোত আপুনি সঠিক বাজেট বজাই ৰাখিব পাৰিব বুলি কৈছে। আপোনাৰ সৰল জীৱনশৈলীয়ে ঘৰ আৰু বাহিৰ দুয়োফালে সঠিক ব্যৱস্থা বজাই ৰাখিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ ব্যক্তিৰ লগত আৰু বাহিৰৰ ব্যক্তিৰ লগত সঠিকভাৱে আপোনাক থাকিবলৈ কৈছে। আপুনি কৰা কামবোৰ সমাজ বা সামাজিক লোকসকলৰ মাজত প্ৰসংগিত হ'ব। আজিৰ দিনটোত আপুনি যি কাম কৰে সমাজৰ ব্যক্তিয়ে আপোনাৰ কামক লৈ প্ৰশংসা কৰিব বা ধুনীয়া কাম কৰিছে দেই এনেকৈ প্ৰশংসা কৰিব। আলস্যক আপোনাৰ পৰা আধিপত্য বিশ্বাস কৰিব নিদিব। ইয়াৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰো অসম্পূৰ্ণ হৈ থাকিব পাৰে। আজিৰ দিনটোত আপোনাক এলেহুৱা ভাৱ কামৰ প্ৰতি কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কাম সময়মতে কৰিব নোৱাৰিব বুলি কৈছে। পিছলৈ থাকি যাব আৰু সেই গুৰুত্বপূৰ্ণ কামক লৈ আপোনাৰ মনটো পিছত বেয়া লাগিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। বহুতো স্তব্ধ কাম সম্পূৰ্ণ হ'ব। আপোনাৰ আগতে যদি স্তব্ধ কাম আছিলে সেই কাম আজি আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ ঘৰ আৰু পৰিয়ালৰ ওপৰত থাকিব। আজিৰ দিনটোত আপোনাৰ সম্পূৰ্ণ মনোযোগ ঘৰৰ মানুহ আৰু পৰিয়ালৰ মানুহৰ লগত কথা বতৰা পাতিব আৰু মনোযোগ থাকিব বুলি কৈছে। এজন অচিনাকি ব্যক্তিক লগ পোৱাটোৱে আপোনাৰ সমস্যা এটা সমাধান কৰিব পাৰে। আজিৰ দিনটোত আপুনি অচিনাকি ব্যক্তিক যদি লগ পায়, আপোনাৰ যদি সমস্যাৰ সৃষ্টি হয় সেই সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। বিত্তীয় বিষয়ত হোৱা বিপদাশংকাৰ লাভজনক প্ৰমাণিত হ'ব। আপুনি যদি বিত্তীয় বিষয়ত যদি কাম কৰি আছিলে আজি আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। আবেলি কাৰোবাৰ সৈতে তৰ্ক আৰু বাৰ্তালাপৰ দৰে পৰিস্থিতি হ'ব পাৰে। আবেলি সময়ত আপোনাৰ আজি তৰ্ক হ'ব অন্য ব্যক্তিৰ লগত আৰু কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। অলপ আপোনাক তেনে মানুহৰ পৰা সাৱধানে চলিবলৈ কৈছে। বিবেচনা আৰু সংযমৰ সৈতে কাম কৰক। আজিৰ দিনটোত আপোনাক বিবেচনা মতে
কাম কৰিবলৈ কৈছে আৰু সংযমৰ সৈতে কাম কৰিবলৈ কৈছে। অন্যথা ই ক্ষতি বহন কৰিব লাগিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। বাহনখন সাৱধানে চলাওক আৰু কোনো ধৰণৰ তাৰ্কিক কাৰ্যকলাপত আগবঢ় নল'ব। আজিৰ দিনটোত আপোনাক বাহন সাৱধানে চলাবলৈ কৈছে। গাড়ী মটৰ স্পীডত চলাবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। অৰ্থনৈতিক পৰিস্থিতি অলপ ভাল হ'ব। আপোনাৰ আজিৰ দিনটোত অৰ্থনৈতিক পৰিস্থিতি ভাল হ'ব বুলি কৈছে। ধৰ্মীয় আৰু সামাজিক কামত ব্যস্ত থাকিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় কামত আৰু সামাজিক কামত দিনটো ব্যস্ত থাকিব পাৰে বুলি কৈছে। আপুনি আপোনাৰ ব্যক্তিত্ব কমাবলৈ আপোনাৰ ৰুটিন সংগঠিত কৰি ৰাখিব। আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব কমাবলৈ আপোনাক ৰুটিন সংগঠিত কৰি ৰাখিবলৈ কৈছে। বন্ধু আৰু নিকট আত্মীয়সকলৰ সৈতে এটা সুখৰ সময় থাকিব। আজিৰ দিনটোত আপোনাৰ বন্ধু আৰু আত্মীয় ব্যক্তিৰ লগত সুখৰ সময়, সুখৰ মুহূৰ্ত থাকিব বুলি কৈছে। আত্মীয় এজনৰ সৈতে তৰ্ক পৰিস্থিতি বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত কাজিয়া পেচাল তৰ্ক হ'ব পাৰে বুলি কৈছে। অলপ সাৱধানে চলিব। সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰা হ'ব। আপোনাৰ যদি আজি সমস্যাৰ সৃষ্টি হয়, সমস্যা আপোনাক শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ কৈছে। আজিৰ দিনটোত পিতৃক সম্পত্তিৰ বিষয়বোৰো আপোনাক আমনি কৰিব। আজিৰ দিনটোত আপোনাৰ পিতৃৰ লগত যদি সম্পত্তিৰ বিষয় আলোচনা যদি কৰে, আপোনাক সেই আলোচনাই আপোনাৰ মনটো দুখ দিব, অশান্তি দিব আৰু আমনি কৰিব বুলি কৈছে। আজিৰ দিনটোত যদি আপোনাৰ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আছে, তেন্তে আজি ইয়াক কাৰ্যকৰী কৰক। মানে আজিৰ দিনটোত যদি আপুনি সম্পত্তি যদি ক্ৰয় কৰিম বুলি যদি ভাবিছে, আপোনাক ইয়াক কাৰ্যকৰী কৰি পেলাই ভালদৰে সিদ্ধান্ত লৈ বাহন সম্পত্তি ক্ৰয় কৰিবলৈ কৈছে। যদিও আজি এটা নিৰ্দিষ্ট কামত সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন, কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজিৰ দিনটোত যদি আপুনি কাম এটা কৰে, সেই কামটোত আপোনাৰ কষ্ট হ'ব পাৰে বুলি কৈছে আৰু সেই কামটোত আপুনি ছাকচেছ হ'ব পাৰিব বুলি কৈছে। আপোনাৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰক, কিয়নো অপ্ৰয়োজনীয় বয়ো আহিব পাৰে। আজিৰ দিনটোত মানে আপোনাৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰিবলৈ কৈছে, নহ'লে আপোনাৰ অপ্ৰয়োজনীয় টকা পইচা বয় হ'ব পাৰে বুলি কৈছে। এনেই অবাবত টকা পইচা ক্ষতি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। কিছুমান নতুন যোগাযোগ উৎস থাকিব, যি আপোনাৰ বাবে আৰ্থিকভাৱে অতি লাভজনক হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি যদি ব্যৱসায় কৰে, আপোনাৰ অন্য ব্যক্তিৰ লগত যোগাযোগ থাকিব বুলি কৈছে। আৰু আপুনি যোগাযোগ কৰি যদি আজিৰ দিনটোত যদি ব্যৱসায় কৰে, আপোনাৰ লাভ হ'ব বুলি কৈছে। টকা পইচা বিৰোধী পক্ষই আধিপত্য বিস্তাৰ কৰিব পাৰে, কিন্তু ই আপোনাৰ কোনো ক্ষতি নকৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ বিৰোধী পক্ষই আপোনাক লৈ বেয়া প্ৰশংসা কৰিব পাৰে বুলি কৈছে। আপোনাৰ কোনো ক্ষতি নহয় বুলি কৈছে। শিশুটো শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় ভাল খবৰৰ বাবে ঘৰখনত এক সুখী পৰিৱেশ থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ সন্তানক কেৰিয়াৰক লৈ ভৱিষ্যতত লৈ আপোনাৰ মানে ভাল খবৰ আহিব পাৰে বুলি কৈছে। আপোনাৰ ঘৰখনত সুখী পৰিৱেশ থাকিব পাৰে বুলি কৈছে। আপোনাৰ সন্তানক লৈ বিপদাংশ আৰু বিপদাংশাৰ প্ৰৱণতা কাৰ্যত বিৰোধী বিনিয়োগ নকৰিব। আজিৰ দিনটোত মানে আপোনাৰ বিপদাংশ আৰু বিপদাংশ প্ৰৱণতা কাৰ্যত আপোনাক বিৰোধী বিনিয়োগ কৰিবলৈ দিয়া নাই। আপোনাক সাৱধানে মানে টকা পইচা লেনদেন কৰোঁতে সাৱধানে কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ উৎকৃষ্ট ব্যক্তিত্ব আৰু আচৰণগত দক্ষতাৰ বাবে আপুনি সামাজিক কাৰ্যকলাপত আধিপত্য অব্যাহত ৰাখিব। তাৰমানে আজিৰ দিনটোত আপুনি যদি সামাজিক কাৰ্যকলাপত আপুনি যদি কামত যদি অংশগ্ৰহণ কৰে, আপোনাক অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে বুলি কৈছে। আজি বেছিভাগ সময় ব্যক্তিগত আৰু পাৰিবাৰিক কাম সম্পূৰ্ণ কৰাত
অতিবাহিত হ'ব। মানে আজি বেছিভাগ সময় আপোনাৰ ব্যক্তিগত কাম আৰু পাৰিবাৰিক কাম আপুনি কৰি থাকোঁতে আপোনাৰ সম্পূৰ্ণ হ'ব বুলি কৈছে। সময়খিনি আজিৰ দিনটোত শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে সচেতন হ'ব। মানে আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সচেতন হ'বলৈ কৈছে। সচেতন হৈ মানে ভালদৰে ভাবি চিন্তি পঢ়িবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজি বেছিভাগ সময় পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু অনলাইন বজাৰৰ দৰে কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ বেছিভাগ সময় পৰিয়ালৰ সদস্যৰ লগত আপুনি অনলাইন বজাৰ কৰিব যদি যায় আপোনাৰ সময় অতিবাহিত হ'ব বুলি কৈছে। আপোনাৰ ব্যক্তিগত কাম আৰু পৰিয়ালৰ সৈতে আপোনাৰ ভাল সময় থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত কামক লৈ পৰিয়ালৰ মানুহৰ লগত আপোনাৰ ভাল সময় থাকিব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ বাবে আনন্দদায়ক হ'ব। মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকে আপোনাক যদি আশীৰ্বাদ দিয়ে আপোনাৰ মৰম চেনেহ বাঢ়িব বুলি কৈছে। আৰু হাঁহি ফূৰ্তিৰ মাজেৰে আনন্দ মাজেৰে আজিৰ দিনটো আপুনি ঘৰৰ মানুহৰ লগত পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। কাৰোবাৰ মধ্যস্থতাৰ দ্বাৰা পৰিয়ালৰ সদস্যসকলৰ মাজত চলি থকা ভুল বুজাবুজি আঁতৰাবলৈ চেষ্টা কৰক। মানে অন্য ব্যক্তিৰ লগত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ যদি কাজিয়া পেচাল তৰ্ক চলি আছে, ভুল বুজাবুজি যদি হৈ আছে অন্য ব্যক্তিৰ লগত, আজি আপোনাক চেষ্টা কৰিবলৈ কৈছে সেই ভুল বুজাবুজি আঁতৰাবৰ কাৰণে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আৰু আজিৰ দিনটোত যদি আপুনি সেই ভুল বুজাবুজি আপুনি আঁতৰাবলৈ চেষ্টা কৰে আপুনি সফলতা লাভ কৰিব পাৰে বুলি কৈছে। ঘৰৰ পৰিৱেশ আকৌ মনোৰম হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হ'ব বুলি কৈছে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভা বলত কিবা এটা প্ৰাপ্ত কৰিব। আজিৰ দিনটোত আপুনি সামৰ্থ্য অনুসৰি প্ৰতিভা বলত যদি আপুনি কাম কৰে আপুনি সেই কামটোত ভাল ফলাফল পাব বুলি কৈছে, প্ৰাপ্ত কৰিব বুলি কৈছে। সামগ্ৰিকভাৱে দিনটো আনন্দদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ সামগ্ৰিকভাৱে ভাল বুলি কৈছে। হাঁহি ফূৰ্তিৰ মাজেৰে আজিৰ দিনটো আপুনি কটাব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। সম্পত্তি বা যিকোনো আঁচনি আদিত বিনিয়োগ কৰা সময় অনুকূল। আজিৰ দিনটোত আপুনি সম্পত্তি বা যিকোনো আঁচনিত যদি বিনিয়োগ কৰিম বুলি ভাবিছে আপোনাৰ সময় ভাল বুলি কৈছে। নিকট আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাটোৱে পৰিয়ালটোক এক সুখী পৰিৱেশ সৃষ্টি কৰিব। আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিয়ে আপোনাক ভাল খবৰ দিব পাৰে বুলি কৈছে। আৰু আপোনাৰ ঘৰখনত পৰিয়ালটোত এক সুখী পৰিৱেশ থাকিব বুলি কৈছে আজিৰ দিনটোত। যিসকল লোক ষ্টক বা বুলিছ মণ্ডাপষ্টাৰ দৰে কাৰ্যকলাপত আগ্ৰহী তেওঁলোকে সফলতা লাভ কৰিব। মানে যিসকলে ষ্টক বা বুলিছ মণ্ডাপষ্টাৰত কাম কৰে তেওঁলোকে আজি সফলতা পাব বুলি কৈছে। আপোনাৰ শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ শক্তি আপোনাৰ ভবামতে শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। সময় অনুকূল। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সময় ভাল বুলি কৈছে। আপুনি কেৱল প্ৰণালীবদ্ধ ৰুটিন আৰু পৰিকল্পনা কৰিব লাগিব। আজিৰ দিনটোত আপোনাক প্ৰণালীবদ্ধ ৰুটিনৰ মতে কাম কৰিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপুনি যদি ৰুটিন মতে যদি কাম কৰে আপুনি সফলতা পাব বুলি কৈছে সেই কামটোক লৈ। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অনুকূল ফলাফল লাভ কৰিবলৈ গৈ আছে। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত প্ৰচেষ্টা হিচাপে যদি কাম কৰে তেওঁলোকে সফলতা পাব বুলি কৈছে। উপাৰ্জনৰ উপায় বৃদ্ধি হোৱাৰ সৈতে বয়ৰ অতিৰিক্ত পৰিমাণ হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ উপাৰ্জনৰ বৃদ্ধি হ'ব বুলি কৈছে আৰু বয়ৰ অতিৰিক্ত পৰিমাণ হ'ব বুলি কৈছে। বাহিৰৰ লোকসকলক আপোনাৰ ব্যক্তিগত কামত হস্তক্ষেপ কৰিবলৈ নিদিব। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।